গোৱালপাৰা বুলি ক'লেই আমাৰ মনলৈ আহে শ্ৰী সূৰ্য পাহাৰ। ইয়াত সূৰ্য দেৱতাক উপাসনা কৰা হয়। শ্ৰী সূৰ্য পাহাৰ হৈছে অসমৰ এখন ঐতিহ্যমণ্ডিত ঠাই, য'ত তিনিটা দৰ্শনৰ সমাৱেশ ঘটিছে। কোৱা হয় যে কিছুকাল আগতে সূৰ্য পাহাৰত জৈন ধৰ্ম, হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ লোক একেলগে মিলিজুলি বসবাস কৰিছিল। ইয়াৰ দক্ষিণ ফালে আছে জৈন দৰ্শন, মাজভাগত হিন্দু দৰ্শন আৰু তাৰ আনফালে আছে বৌদ্ধ দৰ্শন। গোৱালপাৰা জিলাৰ এই শ্ৰী সূৰ্য পাহাৰত ৯৯,৯৯৯টা শিৱলিংগ উদ্ধাৰ হৈছে। ৯৯,৯৯৯টা শিৱলিংগ থকা বাবে ইয়াক দ্বিতীয় কাশী বুলিও কোৱা হয়। ইয়াত থকা শিৱলিংগবোৰ প্ৰায় ২,০০০ বছৰ পুৰণি। পুৰণি কালত এই সূৰ্য পাহাৰত স্থাপত্য বিদ্যাৰ বিদ্যালয় আছিল, য'ত শিল্পীসকলক শিল কাটি শিলৰ মূৰ্তি বনোৱা শিকোৱা হৈছিল আৰু সেই শিল্পীসকলে শিল কাটি কাটি খোদিত কৰাত এই ৯৯,৯৯৯টা শিৱলিংগ উদ্ধাৰ হয়। এয়া হৈছে সূৰ্য পাহাৰত অৱস্থিত সূৰ্য মন্দিৰ। অসমৰ এইখনেই একমাত্ৰ স্থান য'ত সূৰ্য দেৱতাক উপাসনা কৰা হয়। এই প্ৰতিমূৰ্তিটো মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। সূৰ্য পাহাৰত প্ৰাকৃতিক দৃশ্য অতিকৈ মনোমোহা। চাৰিওফালে মাথো সেউজীয়া আৰু সেউজীয়া। ইয়াৰ চাৰিওফালটো অতি চাফ চিকুণকৈ ৰখা হৈছে।